ৰঙাপাৰা চাহ বাগিচাৰ নলাত পৰি হাতী পোৱালি মৃত্যু। শোণিতপুৰৰ ৰঙাপাৰাত মৃত বন্যহস্তীৰ পোৱালি উদ্ধাৰ। ৰঙাপাৰাত ধেন্দাই চাহ বাগিচাৰ ২৭ নং শাখাৰ বাগিচাৰ নলাত উদ্ধাৰ ৩-৪ মহীয়া হাতীৰ পোৱালিটো। ১৫ আগষ্ট নিশা খাদ্যৰ সন্ধানত বন্যহস্তীৰ এটি জাক চাহ বাগিচাখনত প্ৰৱেশ কৰিছিল। হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ বাগিচাৰ নলাত সোমাই পৰে হাতীৰ পোৱালিটো। মাতৃয়ে পোৱালিটো উদ্ধাৰৰ চেষ্টা চলাই যদিও নলাত পোত খাই মৃত্যু হয়। আজি ৰাতিপুৱা বাগিচাখনৰ একাংশ লোকে নলাৰ মাজত মৃত অৱস্থাত হাতীৰ পোৱালিটো প্ৰত্যক্ষ কৰে। পাছত ৰঙাপাৰা আমাৰিবাৰী বন কাৰ্যালয়ত খবৰ দিয়াত আমাৰিবাৰী বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ পোৱালিটো মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি বাগিচাখনত পুতি পেলোৱাৰ ব্যৱস্থা কৰে। যোৱা পৰহিলৈ মানে ১৫ আগষ্ট তাৰিখে ৰাতি 8:30 মানতে চাগে হ'ব হাতী এজাক আহিছিল। হাতী এজাক আহিছিল আৰু নালাতে মানে হাতীৰ পোৱালিটো সোমাই গ'ল, যাৰ কাৰণে হাতীৰ পোৱালিটোৰ মৃত্যুবৰণ হ'ব লগা হ'ল। আৰু বৰ্তমান এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিছে আৰু হাতীৰ পোৱালিটোৰ পুতিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এইটো কোন বাগিচা হয়? এইটো ধেন্দাই চাহ বাগিচা ২৭ নং শাখা।